ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক ঘটনা কি হ'ব পাৰে চাওক। স্বাস্থ্য কৰ্মীসকলে এনেকে অনিৰ্দিষ্ট কাললৈ ধৰ্মঘটত বহিবলগীয়া হৈছে, তাকো জৰুৰী সেৱাৰ এই কৰ্মচাৰী চালকসকলে। ৰাজ্যজুৰি সদ্য অসম 108 মৃত্যুঞ্জয়ী কৰ্মচাৰী সন্থাই ধৰ্মঘটত বহিছে। কোনো নিৰ্দিষ্ট সময় নাই, তেওঁলোকে যেতিয়ালৈকে ন্যায্য প্ৰাপ্তি নাপায় তেতিয়ালৈকে এনেকৈ ধৰ্মঘটত বহি থাকিব। আৰু ইয়াৰ ফলত ক্ষতিগ্ৰস্ত কোন হ'ব? ইয়াৰ বাবে কোনোবা এনেকে মন্ত্ৰী, বিধায়ক বা আমোলা বিষয়াই জীয়াটো ভুগিব লাগিব নেকি? জীয়াটো ভুগিব লাগিব আপোনাৰ আমাৰ দৰে সাধাৰণ শ্ৰেণীৰ লোকে, জীয়াটো ভুগিব লাগিব এই হিতাধিকাৰী লাখ লাখ জনতাই। এইকাৰণে জীয়াটো ভুগিব লাগিব যে হঠাৎ যদি ৰাস্তাত কিবা এটা হৈ যায়, ক'ত পাব 108? এই বৰমূৰীয়াসকলৰ ডাঙৰ ডাঙৰ লোকসকলৰ ব্যক্তিগত গাড়ী আছে, চেলা চামুণ্ডাই তেওঁলোকক আৱৰি ৰাখে, তেওঁলোকৰ অসুবিধা নহয়, অসুবিধা হ'ব কেৱল সাধাৰণ জনতাৰ। আৰু সেইকাৰণে হয়তো এই কথাবিলাকক এওঁলোকে কথা বুলি ভবা নাই। নিজেই চিন্তা কৰক, 108 তেনেকুৱা এটা গুৰুত্বপূৰ্ণ সেৱা, কিমান জৰুৰী সেৱা এটা, আৰু সেই সেৱাটোত জড়িত চালক কৰ্মচাৰীসকলে অনিৰ্দিষ্টকালীন ধৰ্মঘটত বহিবলৈ বাধ্য হৈছে। তেওঁলোকে কি সাংঘাতিক বিচাৰিছে? কিবা হাতী ঘোঁৰা বিচাৰিছে নেকি? তেওঁলোকে ন্যায্য প্ৰাপ্তি বিচাৰিছে, কামৰ সমমৰ্যাদা বিচাৰিছে, তেওঁলোকে জীৱন বীমা বিচাৰিছে, তেওঁলোকে মেইনটেনেন্স বিচাৰিছে। কাৰণ যিটো কোম্পানীৰ অধীনত এই গাড়ীবোৰ চলে, তেওঁলোকে সৰু সুৰা কাম টায়াৰ ফুটিলেও চালকক ভৰিবলৈ দিয়ে। এনেকুৱা হৈ আছে, অথচ বাকী চাৰিওফালে উন্নয়নৰ শ্লোগান, বাকী চবতে উন্নয়নৰ গংগা, কেৱল স্বাস্থ্য বিভাগৰ আৰু শিক্ষা বিভাগৰ এই অৱস্থা। যিখন চৰকাৰে হাজাৰ হাজাৰ কোটি টকা হিতাধিকাৰী আঁচনিৰ নামত ব্যয় কৰিব পাৰে, সেইখন চৰকাৰে কিয় 108 কৰ্মচাৰীসকলক প্ৰাপ্য মৰ্যাদা দিব নোৱাৰে? 3000 কৰ্মচাৰীৰ কাৰণে আপোনালোকে এওঁলোকক অৱজ্ঞা কৰিছে নেকি? আৰু মুখ্যমন্ত্ৰীয়ে কি কৈছে শুনকচোন। আন্দোলন হলে আৰু আলোচনা নহয়, আৰু আমি ইলেকশ্যন খেলি ল'ম আৰু ইলেকশ্যনত আমাক হৰুৱাই দিলে হ'ব। গাড়ী নচলালে বেলেগ ইমান অসমত নিবনুৱা আছে, বেলেগে চলাব। মানে কি বুজাইছে? অসমত ইমান নিবনুৱা, 10জন মানুহ নোহোৱা হলে কোনো লোকচান নহয়, এইটো বুজাব খুজিছে নেকি? লাখ লাখ নিবনুৱা ভৰি আছে কাৰণে এই সুযোগটো ল'ব খোজা হৈছে নেকি? এগৰাকী মুখ্যমন্ত্ৰীৰ এনেকুৱা ভাষ্য উচিত নে, গ্ৰহণযোগ্য নে? তেখেতে কি ক'ব লাগিছিল? তেখেতে বুজাব লাগিছিল। আৰু তেখেতে এইটোও বুজি পাব লাগিছিল, তেওঁলোকে কোনো হাতী ঘোঁৰা বিচৰা নাই, তেওঁলোকে নীতি নিয়মৰ বাহিৰত গৈ কোনো দাবী কৰা নাই। গতিকে তেওঁলোকক কি অৱজ্ঞা কৰা হৈছে? লাখ লাখ নিবনুৱাই হাহাকাৰ কৰি আছে, আৰু সেইকাৰণে এনেকে ক'ব পৰা হৈছে। কেইদিনমান আগতে NHM-ৰ কৰ্মচাৰীসকলে যেতিয়া ধৰ্মঘট কৰিছিল, তেতিয়াও মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা কথাই কৈছিল। আৰু আশ্চৰ্যজনকভাৱে NHM-ৰ যিসকল কৰ্মচাৰীয়ে ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছিল, তেওঁলোকৰ 3 দিনৰ দৰমহা কাটিবৰ কাৰণে নিৰ্দেশ জাৰি কৰা হৈছে। ইতিমধ্যে বিভিন্ন জিলালৈ কাৰা নিৰ্দেশনা পঠিয়াইছে। মানে ভাবক, এতিয়া আপুনি অন্যায় হৈ থাকিব লাগিব, মাতিব নোৱাৰে, প্ৰতিবাদ কৰিব নোৱাৰে, প্ৰতিবাদ কৰিলেই আপোনাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এনেকুৱা ঘটনা হ'ব পাৰে নেকি গণতান্ত্ৰিক দেশ এখনত? এয়া উচিত নে? কোটি কোটি টকা ধাৰ লৈ আছে, ধাৰৰ বিনিময়ত হাজাৰ হাজাৰ কোটি টকা সুদ পৰিশোধ কৰি আছে, অথচ এই 108 কৰ্মচাৰীসকল যিসকল অতি জৰুৰী, তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰা নাই। আৰু ইয়াৰ বাবে আটাইতকৈ ভুক্তভোগী কোন? সাধাৰণ জনতা। কোনে ভুগি আছে? সাধাৰণ জনতা। গতিকে সাধাৰণ জনতাক এওঁলোকে হিতাধিকাৰী সজাই ভাবিছে যে এওঁলোকক আমি উদ্ধাৰ কৰি দিছো, গতিকে যেনেকে থাকা তেনেকে থাক, এনেকে গা এৰা দিব খুজিছে নেকি? গতিকে আমাৰ স্পষ্ট কথা, অন্তত স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগৰ কোনো এগৰাকী কৰ্মচাৰীয়ে যাতে কোনো কাৰণত সমস্যাৰ মুখামুখি হৈ কৰ্তব্য নিষ্ঠাৰে পালন কৰিব নোৱাৰাকৈ থাকিব নোৱাৰে, তাৰ ব্যৱস্থা কৰক। যাতে পৰম উৎসাহেৰে নিজকে সমৰ্পণ কৰে সাধাৰণ জনতাৰ সেৱাত, তেতিয়াহে সাধাৰণ জনতাৰ মংগল হ'ব। নহলে এনেকে ভেক ভাওনা কৰি অসমৰ লাখ লাখ নিবনুৱাৰ অজুহাত লৈ এনেকুৱা ধৰণৰ আতিশয্যা নচলাব। ধন্যবাদ। জয় অসম।